নমস্কাৰ, মোৰ নাম ধৰিত্ৰী ভৰালী, মোৰ ঘৰ ধেমাজিত। প্ৰথমতে মই এইটো ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ। মোৰ চাকৰি কৰা ইমান এটা মন নাছিলে। তেতিয়া মোৰ লগৰবিলাকে কৈছিলে, তই পুলিচত যাব পাৰিবি, ডিফেন্সত যাব পাৰিবি, তই দৌৰিবি, কৰিছা। তাৰপৰা মই সিহঁতৰ পৰা অলপ সাহস পালোঁ। তাৰপৰা সিহঁতি কোৱাৰ কাৰণে পৰা মই অনলাইন কৰিলোঁ। প্ৰথমতে SSC ত কৰিছিলোঁ। SSC ত এবাৰ ফেইল কৰিলোঁ। নেক্সট বাৰত মই পাছ কৰিলোঁ, লাষ্টৰ মেৰিটত নাম নাহিলে। তাৰপৰা এতিয়া 23ত মই পুলিচ দিছিলোঁ, আছাম পুলিচ দিছিলোঁ। তাত মই ফিজিকেলত পাছ কৰিছিলোঁ, ৰিটেনত নাম নাহিলে। তাৰপৰা এতিয়া পুলিচত দিছিলোঁ, এতিয়া এইটোত পাছ কৰিলোঁ। আচ্ছা, তুমি কি কিতাপ পঢ়িছিলা? কিতাপ হিচাপে কি লৈছিলা? মই কিতাপ তেনেকৈ পঢ়া নাই, মই অকল অনলাইনতে চাইছিলোঁ। তাৰমানে কেৱল অনলাইনত পঢ়িও আমি ছাকচেছ হ'ব পাৰোঁ? অঁ, পাৰি। সেইটো মই বিশ্বাস কৰোঁ, মানে সেইটো মই পাইছোঁ নিজৰ ক্ষেত্ৰতে। SSC তে হওক বা আছাম পুলিচতে হওক, মই অনলাইনতে চব কৰিছিলোঁ, মই কিতাপ চোৱা নাছিলোঁ। বহুত বহুত ধন্যবাদ। আৰু আগুৱাই যোৱা, আমি তেখেতৰ বিষয়ে জানিব চেষ্টা কৰিম। নমস্কাৰ ছাৰ। আমাৰ মাজত DME-ত চাকৰি পোৱা এতিয়া বৰ্তমান অসম আৰক্ষী চব হৈ আছে। DME-ত চাকৰি পোৱা আমাৰ প্ৰথমজন তেখেত হয়। আপোনাৰ ষ্টৰিটো ক'বচোন। হয়, মোৰ নাম যোগেন দাস, মই ঢলপুৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ। ছাৰ, প্ৰথম এদিন হঠাতে আপোনাৰ ভিডিঅ' এটা পাইছিলোঁ, পাই ভিডিঅ'টো চাই খুব ভাল লাগিলে। জনা নাছিলোঁ যে ঢকুৱাখানাতে কোচিং চেণ্টাৰটো আছে। নৰ্মেলি মানুহে কোচিং চেণ্টাৰ বুলি ক'লে ক'ত থাকিব, গুৱাহাটী বা এনেকুৱা বুলি মনত ভাবে, বহুতে ভাবে। মই আপোনাৰ কোৰ্চটো লোৱা 3 মাহমানৰ পিছতহে গম পাইছিলোঁ ঢকুৱাখানাত আছে বুলি। তেতিয়া এটা মনত পুহি ৰাখিছিলোঁ, মই এদিন যাম, চাকৰি পালোঁ বা নাপালোঁ, এদিন আহিম বুলি। এইবাৰ পালোঁ। আপোনাৰ মানে ধৰি লওক কেইবাৰমান আপুনি পৰীক্ষা দিছে বা কেইবাৰ পিছত আপুনি ছাকচেছ পাইছে? হয়, মই প্ৰথম আপোনাৰ ডিপ্ল'মা ফিজিঅ'থেৰাপি আছাম ডিব্ৰুগড় মেডিকেল কলেজত পঢ়িছিলোঁ। কিন্তু ডিপ্ল'মা কমপ্লিট কৰাৰ পিছত মোৰ বিশ্বাস হোৱা নাছিল যে মই পইচা নিদিলে চাকৰি নাপাম। চবৰে মনত আছিলে পইচা দিহে চাকৰি পাম, নহ'লে বা চাকৰি নাপাম। সেইটো কথা ভাবি মই কলকাতা গুচি গ'লোঁ। আকৌ এণ্ট্ৰেঞ্চ এটা দিছিলোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেৰিয়ত হয়, CET বুলি। 2খন কলেজ আছে আমাৰ, এখন উৰিষ্যাত আছে, এখন কলকাতাত আছে। এইটো নেশ্যনেল ইনষ্টিটিউট অফ লোক'মটৰ ডিচেবিলিটি। এইটো 5 বছৰ কোৰ্চ আছিলে। সেইটো কমপ্লিট কৰিলোঁ। কৰি এবাৰ দিছিলোঁ আগত, ইমান প্ৰিপেৰেশ্যন কৰা নাছিলোঁ, সেইবাৰ নহ'লে, পোষ্টো কম আছিলে। এইবাৰ ছেকেণ্ড টাইম দিছিলোঁ। এইবাৰ ছেকেণ্ড টাইমত আপুনি ছাকচেছ হৈছে। হয়। আপুনি পৰীক্ষাৰ কাৰণে যিসকল আগন্তুক DME এক্সাম বা DSS এক্সাম দিবৰ কাৰণে প্ৰস্তুতি কৰিব, তেওঁলোকক কি ক'ব বিচাৰে? হয়, এই কোচিং কৰিলে বহুতখিনি সুবিধা পাব, এইটো সঁচা কথা। মই ইমান টাইম পোৱা নাছিলোঁ। মই একচুৱেলি কণ্ট্ৰেকচুৱেলত কৰি আছিলোঁ এতিয়া বৰ্তমান, ওদালগুৰি ডিষ্ট্ৰিক্টত। ইমান সময় পোৱা নাছিলোঁ। আপোনালোকৰ ভিডিঅ'খিনি খুব ৰাতিহে চাবলৈ সময় পাইছিলোঁ মানে, আৰু তেনেকৈ বিশেষ ইমান হেৰি কৰা নাছিলোঁ। আমাৰ বহুত ক্লাছ লাইভত নাচাই, পিছত ৰেকৰ্ডেড চাই, তাৰ মাজৰে আপুনি এজন। বহুত বহুত ধন্যবাদ। আৰু আপুনি অহাৰ কাৰণে বহুত ভাল লাগিলে। আজি আমি সকলোৱে একেলগে ফটো মাৰিম দেই, চবেই ফটো মাৰিম, সেইটো সময় আমাৰ আহিব। আমি সকলোৰে লগত কথা পাতোঁ, আৰু বহুত আছে। আৰু এইটোৱে হৈছে প্ৰাউড মমেণ্ট আচলতে। এইখিনি সময় চোৱাৰ কাৰণে আমি অপেক্ষা কৰোঁ। ভাল লাগিছে বহুত। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যদলে, মই লখিমপুৰৰ পৰা আহিছোঁ ছাৰ। লখিমপুৰ কোন গাঁৱৰ? লখিমপুৰ জেংৰাই চিঙিমাৰী ছাৰ, মাজুলী বৰ্ডাৰ সিফালে। তোমাক আমি লগ পাইছোঁ নি বাৰু আগতে? হয় ছাৰ, মই বাইবা দিব আহিছোঁ, আৰু আগতে মই অফলাইন কোচিং কৰিব বিচাৰিছিলোঁ আপোনাৰ ওচৰত। মই আপোনাক ফোন কৰিছিলোঁ, তাৰপিছত আপুনি কৈছিলে মানে অকল অনলাইন কোচিং কৰে। মই অনলাইন পেইড কোৰ্চ লৈছিলোঁ আপোনাৰ পৰা, তাৰপিছত মই কোচিং কৰিছোঁ। অ'কে, আচ্ছা, মোক এটা কথা কোৱাচোন। তুমি যে আমাৰ ইয়াত ভাইবা দিব আহিছিলা, ইয়াৰ পিছত তুমি আকৌ ভাইবা দিছাগৈ অৰিজিনেলটো। ইয়াতো এইটো ডুপ্লিকেট আছিলে, এনেই এটা মক ইণ্টাৰভিউহে আছিলে। হয় ছাৰ। চ' তোমাৰ কেনেকুৱা এটা ইম্প্ৰুভমেণ্ট হৈছিলে কিবা? ছাৰ, মানে ইয়াত প্ৰেক্টিচ কৰি যোৱাৰ কাৰণে তাত বহুত সাহস পাইছিলোঁ, কনফিডেঞ্চ বাঢ়ি গ'ল, নহয় জানো? হয় ছাৰ, কনফিডেঞ্চ বাঢ়িছিলে। তাত কি কুৱেশ্যন সুধিছিলে তোমাক? ছাৰ, এনেকৈ লখিমপুৰৰ ফেমাছ প্লেচ সুধিছিলে, আৰু হোম মিনিষ্টাৰ সুধিছিলে, আৰু অসমৰ ৰাজধানী আৰু ভাৰতৰ ৰাজধানী সুধিছিলে মোক। এইকেইটা সুধিছিলে? অঁ ছাৰ। কনফিডেণ্টলি আনচাৰ দিলা কাৰণে আজি চাকৰি পালা। ঘৰত কোন কোন আছে? ঘৰত মা, দেউতা আৰু ভণ্টি আৰু ভাইটি এজন আছে। মই ঘৰৰ ডাঙৰ, আৰু মই বৰ্তাহঁতৰ ঘৰতে পঢ়িছিলোঁ।
বৰ্তাহঁতৰ ঘৰত? বৰ্তাহঁতৰ ঘৰত থাকি পিনি মই পঢ়িছিলোঁ ছাৰ। কিয়? ছাৰ আমাৰ ফাইনেন্সিয়েল অকণ অসুবিধা হোৱাৰ কাৰণে পঢ়িছিলোঁ। আচ্ছা, ঘৰখনৰ ভিতৰত প্ৰথম চাকৰিয়াল এতিয়া বৰ্তমান তুমি হৈছা? হয় ছাৰ। মই ঘৰখনৰ ভিতৰত ডাঙৰজন তুমি? হয়। আৰু তোমাৰ বয়স কিমানমান হৈছে? মোৰ ছাৰ এতিয়া 21 কমপ্লিট হ'ব জানুৱাৰী মাহ। এইটো এটা হাত চাপৰিয়াব লাগে, 21 বছৰ বয়সত চাকৰি। তুমি প্ৰস্তুতি কেতিয়াৰ পৰা কৰি আছিলা? মানে ধৰি লওক ৰানিং বা এনেকুৱা ধৰণৰ কামবিলাক কেতিয়াৰ পৰা কৰিছিলা? ছাৰ মোৰ 18 বছৰ কমপ্লিট হোৱাৰ পৰাই মই কৰিছোঁ, 2021 পৰা কৰিছোঁ মই। মই ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ দিব গৈছিলোঁ, তেতিয়া ইমানটো জনা নাছিলোঁ ৰানিঙৰ বিষয়ে। তাৰপিছত তেতিয়া পেল হ'লোঁ, আকৌ ফৰেষ্ট গাৰ্ড দিছিলোঁ, তেতিয়াও নাম নাহিলে। আৰু মই এক্সাৰচাইজতো এবাৰ দিছিলোঁ, তেতিয়া মই 0 পইণ্টৰ কাৰণে থাকি গ'লোঁ। তেতিয়াই মানে অকণ বেছিকৈ বেয়া লাগে আৰু আটাইতকৈ বেয়া লাগে যেতিয়া .1, .2 ফেইল কৰা হয়। বহুত বহুত ধন্যবাদ সকলোলৈকে, তোমালোক 4জনলৈকে বহুত বহুত ধন্যবাদ। আৰু আগুৱাই যোৱা, আৰু পৰীক্ষা আহিব, আৰু ডাঙৰ পোষ্ট ল'ব লাগিব। বহুত বহুত ধন্যবাদ।